নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী টয়লেটৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগৰ থাকিব ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ 2.0 আঁচনিলৈ তো যিসকল মানুহে গাঁও অঞ্চলত বসবাস কৰে সেই সকল মানুহক ভাৰত চৰকাৰে সম্পূৰ্ণ ফ্ৰীতে প্ৰদান কৰিব এখনকৈ টয়লেট তো আপোনালোকে যদি এতিয়ালৈকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আঁচনিৰ অধীনত টয়লেট পোৱা নাই তেন্তে অতি সোনকালে আপোনালোকৰ মোবাইলৰ সহায়তে কৰিব পাৰে আবেদন তো যিসকল দুখীয়া মানুহে ইতিমধ্যে আবেদন কৰিছে সেই সকল দুখীয়া মানুহক ভাৰত চৰকাৰে প্ৰথম কিস্তিৰ ৯০০০ টকা প্ৰদান কৰিছে তো আপোনালোকৰ নামত যদি ৰেচন কাৰ্ড আছে আৰু আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেন্তে এই দুইখন প্ৰমাণপত্ৰৰ সহায়তে কৰিব পাৰিব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ টয়লেটৰ আবেদন তো আপোনালোকে যদি এতিয়ালৈকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ টয়লেট আবেদন কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক বিতংভাৱে জনাই দিম যে আপোনাৰ হাতত থকা মোবাইল ফোনটো দি কেনেকৈ স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ টয়লেটৰ কাৰণে কৰিব পাৰিব আবেদন তো যিসকল মানুহে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ টয়লেটৰ বাবে আবেদন কৰিব সেই সকল মানুহক ভাৰত চৰকাৰে টয়লেট বনাবলৈ ১২০০০ টকা প্ৰদান কৰিব তো আপোনালোকৰ ঘৰ যদি গাঁও অঞ্চলত তেন্তে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ আঁচনিত কৰিব পাৰিব আবেদন লগতে আপোনালোকৰ ঘৰত কোনো পকী টয়লেট থাকিব নালাগিব তেতিয়া আপোনালোকে কৰিব পাৰিব এইখন আঁচনিত আবেদন তেতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ অনুগ্ৰহ কৰি চাই থাকিব তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনি তো এইখন আঁচনিত যিসকল যুৱক যুৱতীয়ে আবেদন কৰিব সেই সকল যুৱক যুৱতীক অসম চৰকাৰে এখন ব্যৱসায় আৰম্ভ কৰিবলৈ ২ লাখ টকাৰ পৰা আৰম্ভ কৰি ৫ লাখ টকা প্ৰদান কৰিব লগতে যিসকল যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আগতীয়াকৈ আবেদন কৰিছিল সেই সকল যুৱক যুৱতীক প্ৰথম কিস্তিৰ ৭৫,০০০ টকা অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে লগতে যিসকল যুৱক যুৱতীয়ে এতিয়ালৈকে আত্মনিৰ্ভৰ অসম অভিযান আঁচনিত আবেদন কৰা নাই সেই সকল যুৱক যুৱতীৰ বাবে আকৌ নতুনকৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনি ইতিমধ্যে আবেদনৰ পৰ্টেল অসম চৰকাৰে মুকলি কৰিছে তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম তো আজি ইমানেই ধন্যবাদ।